নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্সাৰ এটা নতুন ভিডিঅলৈ তোমালোকক স্বাগতম জনাইছো মই জ্যোতি দাস ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰি আহিছিলো ষষ্ঠম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পাঠসমূহ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম আমাৰ সমাজ বিজ্ঞানৰ দ্বিতীয়টি পাঠ সময় মণ্ডল আৰু মানচিত্ৰ এইটো ভিডিঅত আমি সময় মণ্ডলৰ বিষয়ে জানিম তোমালোকৰ পাঠ্যপুথিত সময় মণ্ডল আৰু মানচিত্ৰ পাঠটি উলিয়াই লোৱা আজি আমি এই পাঠৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম আহাচোন এই পাঠটোৰ মাজলৈ যাও ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ পিছফালে এখন ছবি দেখিছা এই ছবিখন আমাৰ পৃথিৱীৰ কিখনমান ঠাইৰ হয় ঠিক আছে এই ঠাইসমূহৰ সময়সূচীবিলাক ইয়াতে দিয়া আছে এখন হৈছে আমাৰ ফিফা ওয়াৰ্ল্ড কাপ যে হৈছিলে হে 2022ত কাটাৰত হোৱা ফিফা ওয়াৰ্ল্ড কাপৰ সময়সূচী ঠিক আছে এতিয়া কেখনমান খেলৰ সময় ইয়াতে দিয়া হৈছে আমি জানো যে ঠাইবিলাক আমাৰ বেলেগ বেলেগ হয় বেলেগ বেলেগ ঠাইত আছে কাৰণে এই ঠাইৰ সময়সূচীবিলাকো বেলেগ বেলেগ হয় গতিকে এই সময়সূচী অনুসৰি বেলেগ বেলেগ ঠাইত কি সময় হ'ব হিয়া ইয়াতে দেখুৱা হৈছে তোমালোকে দেখা পাইছা যে কেখনমান চহৰৰ নাম লিখা আছে যেনেকৈ বাৰ্লিন দোহা বেইজিং সিডনী এফালে আছে তোমাৰ নিউয়ৰ্ক সিটি তাতে সময়বিলাক দেখুৱা হৈছে এই যে চাৰিটা দেখুৱা হৈছে তাতে সেই চাৰিটাত কি বুজোৱা হৈছে খেলবিলাকৰ সময় চাৰিখন খেলৰ কথা লিখা হৈছে এই চাৰিটা খেলক বেলেগ বেলেগ সময় দেখুৱা হৈছে তাৰ মানে কিয় বেলেগ বেলেগ সময় দেখুৱা হৈছে এই ঠাইবিলাক এখন ঠাইৰ পৰা দূৰত অৱস্থিত গতিকে তোমালোকে কোৱাচোন এই যে সময়বিলাক দেখা পাইছা এই সময়বিলাকৰ পাৰ্থক্যনো কিয় হৈছে এইবিলাকৰ পাৰ্থক্য কিয় হৈছে সেই বিষয়ে আজি আমি আলোচনা কৰিম অলপমান আমি এই চিত্ৰখনক বুজিবলৈ চেষ্টা কৰো দেখিছা প্ৰথম খেলখন যদি 11টা বজাত হৈছে দিনৰ দোহাত আকৌ সেই সময়তে হেতু 1টা বাজিবলৈ সময়তহে এই খেলখন আৰম্ভ হ'ব তাৰ মানে দোহাত 1টা বাজিলে লগছটো 11টা বাজিব ঠিক আছে এই সময়বিলাক বেলেগ বেলেগ হয় গতিকে এই সময়বিলাক কিয় বেলেগ হৈছে আমি ভাবিছো যে আমাৰ গৰিত যদি এতিয়া 11 বাজিছে তেনেহলে দূৰত থকা দোহা বা বেইজিঙতো 11টা বাজিছে নেকি নাই বাজা যেহেতু পৃথিৱীখন ঘূৰণীয়া আৰু ইয়াৰে সময়সূচী সকলোৰে বেলেগ বেলেগ হয় এই সময়সূচীবিলাক আমি কিদৰে গম পাব পাৰো হেয়া আমি আজি আলোচনা কৰিম ঠিক আছে এতিয়া আমি আজি সময় মণ্ডলৰ কথা কৈছিলো টাইম জোন ঠিক আছে এই টাইম জোন মানে কি হয় হেয়া আমি চাও পৃথিৱীখন বিশাল হয় গতিকে যেতিয়া এফালে দিন হয় তেতিয়া বিপৰীত ফালে ৰাতি হয় তোমালোকে আগৰ পাঠত গম পাইছিলা যে পৃথিৱীখন আমাৰ পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে পশ্চিমৰ পৰা যেতিয়া পূবলৈ ঘূৰে তেতিয়া সূৰ্যৰ সন্মুখীন হয় আনহাতে যেতিয়া ঘূৰি সূৰ্যৰ বিপৰীত দিশে যায় তেতিয়া পৃথিৱীখন যিখিনি ঠাইত বিপৰীত ফালে হৈছে সেইখিনি ঠাই ৰাতি হয় গতিকে আমি ইয়াতে বুজি পাইছো যে পৃথিৱীখন যেতিয়া বিশাল হয় আৰু এটা ঠাইত কি হয় দিন হ'ব পাৰে আনফালে বিপৰীত ফালে আমাৰ ৰাতি হয় ইয়াৰ কাৰণটো হৈছে পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে আৰু সূৰ্যৰ সন্মুখীন হৈ থাকে ইয়াৰ বাবে সকলোৱে একে সময়সূচী মানি চলিব নোৱাৰে গতিকে যেতিয়া দিন হৈ থাকে আমি দিনৰ সময় লিখিব লাগিব আকৌ ৰাতি হলে ৰাতিৰ সময় বুলি গণিব লাগিব যেতিয়া দিন আৰু ৰাতি বেলেগ বেলেগ হয় গতিকে তাৰ সময়সূচীও বেলেগ বেলেগ হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে কাৰণ দিন ৰাতিৰ সময়বিলাক বেলেগ বেলেগ হয় গতিকে আমি দিন ৰাতিৰ সময়বিলাক আমি কেনেকৈ মানিম গতিকে সেই দিন ৰাতিৰ সময়বিলাক আমি কেনেকৈ উলিয়াব লাগিব হে আমি চাম আহা পৃথিৱীখনক কেইবাটাও সময় মণ্ডলত বিভক্ত কৰা হৈছে সময় হিচাপে মণ্ডলক বিভাগ কৰা হৈছে তাৰ মানে গোটেই পৃথিৱীখনক আমাক কেইটামান মণ্ডলত ভাগ কৰা হৈছে আৰু মণ্ডল কেইটা হৈছে সময় মণ্ডল ঠিক আছে এই সময় মণ্ডল আমাৰ কেইটা আছে জানানে এই সময় মণ্ডল আমাৰ 24টা আছে সময় মণ্ডল হৈছে পৃথিৱীৰ পৃষ্ঠৰ এটা নিৰ্দিষ্ট অঞ্চল য'ত সামাজিক আইনী আৰু ব্যৱসায়িক কাৰ্যকলাপৰ বাবে একে বান সময়ক পৰ্যবেক্ষণ কৰা হয় ঠিক আছে সময় মণ্ডল কি বুলি কৈছে
পৃথিৱী পৃষ্ঠৰ এটা নিৰ্দিষ্ট অঞ্চল ঠিক আছে পৃথিৱী পৃষ্ঠৰ এটা নিৰ্দিষ্ট অঞ্চল য'ত কি হৈছে সামাজিক আইনগত আৰু ব্যৱসায়িক যেটো আমাৰ কাৰ্যকলাপৰ বাবে এক মানক সময় কি কৰা হৈছে পৰ্যবেক্ষণ কৰা হৈছে এটা বিশেষ সময় মণ্ডলৰ ভিতৰৰ দেশসমূহে এক স্থানীয় সময় ভাগ কৰে গতিকে যেটো সময় মণ্ডল থাকে সেই সময় মণ্ডলৰ দেশসমূহৰ সময়টো একে হয় প্ৰায় একে হয় গতিকে সেই সময় মণ্ডলৰ ভিতৰৰ দেশসমূহ একে স্থানীয় সময় হিচাপে গণিব ওচৰা-ওচৰি দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান সাধাৰণতে 1 ঘণ্টা হয় এতিয়া সময় মণ্ডলৰ মাজৰ পাৰ্থক্য আমাৰ কি কৈছে 1 ঘণ্টা তাৰ মানে কি বুজাইছে আমি কৈছিলো সময় মণ্ডল আমাৰ 24টা গতিকে এই 24টা সময় মণ্ডলৰ পাৰ্থক্য মানে এটাৰ লগত আনটো সময় মণ্ডলৰ পাৰ্থক্য কিমান বুলি কলো 1 ঘণ্টা 1 ঘণ্টাৰ পিছত আমি আন এটা সময় মণ্ডল পাও যদি আমি ইতিয়া যেটো সময় মণ্ডলত আছো সেই সময় মণ্ডলৰ পৰা আন এটা সময় মণ্ডল যাবলৈ আমাক 1 ঘণ্টাৰ ব্যৱধান থাকিব ঠিক আছে এতিয়া সময় মণ্ডল গণনাৰ লগতে পৃথিৱীৰ কাৰণটো কি জানানে ইয়াৰ আহ্নিক গতি বা আৱৰ্তন গতি এতিয়া আহ্নিক গতি মানে আৱৰ্তন গতি কি আছিল তোমালোকৰ মনত আছে নে আমি প্ৰথম পাঠটোত আলোচনা কৰিছিলো তোমালোকৰ গতিকে সেই আৱৰ্তন গতি আৰু আহ্নিক গতি মানে হৈছে পৃথিৱীয়ে নিজৰ অক্ষত হয়নে পশ্চিমৰ পৰা পূবলৈ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে হয়নে গতিকে পৃথিৱীয়ে কি কৰে নিজৰ অক্ষত পশ্চিমৰ পৰা পূবলৈ এপাক মাৰে আৰু এই এপাকটো মাৰিবলৈ কিমান সময় লাগে 24 ঘণ্টা গতিকে আহ্নিক গতি মানে বা আৱৰ্তন গতি মানে হৈছে পৃথিৱীয়ে নিজৰ অক্ষত কি কৰে পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে গতিকে পৃথিৱীখনে নিজৰ অক্ষত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে বুলি মই কৈছিলো এই 24 ঘণ্টাত এপাক মাৰে ঠিক আছে 24 ঘণ্টাত পৃথিৱীখন 360 ডিগ্ৰী ঘূৰি থাকে এতিয়া আমি কৈছিলো যে 24 ঘণ্টাত কিমান ঘূৰে বুলি কৈছিলো 360 মানে 360 মানে এপাক মাৰে ঠিক আছে সম্পূৰ্ণ এপাক মাৰাটোকে 360 ডিগ্ৰী বুলি ঘূৰা বুলি ক'ব লাগিব অৰ্থাৎ প্ৰতি ঘণ্টাত 15 ডিগ্ৰী দ্ৰাঘিমাংশ সামৰি লয় গতিকে 1 ডিগ্ৰীত আমাৰ 4 মিনিট কৈ যায় ঠিক আছে 1 ডিগ্ৰী মানে হৈছে 4 মিনিট মানে 0 ডিগ্ৰীৰ পৰা যেতিয়া 1 ডিগ্ৰী হয় তেতিয়া কি বুলি কও আমাৰ 4 মিনিট দ্ৰাঘিমাংশ পাৰ কৰে গতিকে আমি এটো বস্তু বুজি পেলাই অংকবিলাক কৰিব লাগিব এই 4 মিনিটটো তোমালোকে বুজি পালা আমাৰ 0ৰ পৰা যেতিয়া 1 ডিগ্ৰী লৈ যায় তাৰ মানে সেই 1 ডিগ্ৰীৰ সময়টোৰ অংকটো আমি কি দৰে উলিয়াম 4 মিনিট ব্যৱধান থাকে এই 4 মিনিট গৈ গৈ আমাৰ 1 ঘণ্টাত 15 ডিগ্ৰী অতিক্ৰম কৰে তাৰ মানে পশ্চিমৰ পৰা পূবলৈ যেতিয়া 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এনেকৈ গৈ থাকে 180 ডিগ্ৰী পশ্চিমে যায় তাৰ পিছত পূবলৈ যায় সেই দৰে এই 1 ডিগ্ৰী কৰি 4 মিনিট কৰি 15 ডিগ্ৰী 1 ঘণ্টাত পাৰ কৰে ঠিক আছে 4 মিনিটত পৃথিৱীখন 1 দ্ৰাঘিমাংশ ঘূৰে গতিকে 4 মিনিটত পৃথিৱীখন 1 দ্ৰাঘিমাংশ ঘূৰে মানে 4 মিনিটত পৃথিৱীখন 1 দ্ৰাঘিমাংশ ঘূৰে বুলি আমি বুজি পালো ইয়াৰ ভিত্তিত পৃথিৱীক 24টা সময় মণ্ডল বিভক্ত কৰা হৈছে ঠিক আছে 24টা সময় মণ্ডলত 4 মিনিট কৈ আমাৰ পৃথিৱীখন 1 দ্ৰাঘিমাংশ ঘূৰে ঠিক আছে দ্ৰাঘিমাংশৰ ওপৰত ভিত্তি কৰি সময় মণ্ডল গণনা কৰা হয় গতিকে এই দ্ৰাঘিমাংশবিলাক যে আছে সেই দ্ৰাঘিমাংশৰ ওপৰত ভিত্তি কৰিয়ে কি কৰা হয় আমাৰ সময় মণ্ডলবিলাক গণনা কৰা হয় এটা দ্ৰাঘিমাংশ তোমালোকৰ কি আছিল মনত আছে নহয় আমাৰ দ্ৰাঘিমা ৰেখাৰ যিবিলাক মান বা জোখ হয় সেইবিলাকক দ্ৰাঘিমাংশ বুলি কয় ঠিক আছে গ্ৰীনিজৰ মাজেৰে পাৰ হৈ যোৱা মুখ্য দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী ভিত্তি হিচাপে ব্যৱহাৰ কৰা হয় তোমালোকক কৈছিলুৱে আমাৰ যিডাল মুখ্য দ্ৰাঘিমা ৰেখা মানে 0 ডিগ্ৰী দ্ৰাঘিমাংশ আছে সেই 0 ডিগ্ৰী দ্ৰাঘিমাংশডাল কিহৰ ওপৰে গৈছে লণ্ডন চহৰৰ গ্ৰীনিজ মানমন্দিৰৰ ওপৰেৰে আমি কল্পনা কৰিছো এডালকে প্ৰথমে আমি মুখ্য দ্ৰাঘিমা ৰেখা বুলি কওঁ আৰু এডালকে ভিত্তি হিচাপে গ্ৰহণ কৰি আমাৰ কি কৰা হৈছে
এই যিবিলাক সময় মণ্ডল আছে সময় মণ্ডলবিলাক উলিওৱা হৈছে ঠিক আছে ইয়াৰ বিপৰীত ৰেখাডাল 180 ডিগ্ৰীত মাজৰ সময় পাৰ্থক্য এদিন গতিকে 0 ডিগ্ৰী যি গ্ৰীনিছ মান মন্দিৰৰ ওপৰেৰে যোৱা দাৰ্ঘিমা ৰেখাডাল আছে সেই দাৰ্ঘিমা ৰেখাডালৰ দাৰ্ঘিমাংশৰ পৰা আমাৰ যিডাল 180 ডিগ্ৰী দাৰ্ঘিমা ৰেখাডাল আছে সেই দাৰ্ঘিমা ৰেখাৰ সময়ৰ পাৰ্থক্য আমাৰ কিমান সেই সময়ৰ পাৰ্থক্য হৈছে এদিন ঠিক আছে এদিনৰ পাৰ্থক্য আছে ঠিক আছে মুখ্য দাৰ্ঘিমা ৰেখাৰ প্ৰতি 15 ডিগ্ৰী পূব দিশত 1 ঘণ্টা যোগ কৰি যোৱা হয় সময় আগবাঢ়ি যায় তাৰ মানে যিডাল আমাৰ মুখ্য দাৰ্ঘিমা ৰেখা আছে সেই মুখ্য দাৰ্ঘিমা ৰেখাডালক আমি কি কম যেতিয়া হি পূব দিশলৈ যায় হি পূব দিশলৈ গলে আমি সময়টো যোগ কৰি যাম ঠিক আছে এতিয়া আমাৰ যিডাল মুখ্য দাৰ্ঘিমা আছে সেই মুখ্য দাৰ্ঘিমা ৰেখাডালৰ পৰা যদি পূবলৈ যায় তেতিয়া কি হ'ব সময়বিলাক আগবাঢ়ি যাব আনহাতে যিবিলাক পশ্চিমৰ দিশত ঠাই আছে সেইবিলাকত সময়বিলাক পিছুৱাই যাব ঠিক আছে গতিকে আগুৱাই গলে কি হ'ব আগবাঢ়ি গলে আমাৰ যোগ কৰা হ'ব ঠিক সেইদৰে পশ্চিমৰ ফালে যদি যায় 1 ঘণ্টা বিয়োগ কৰা হ'ব হ'ব ঠিক আছে যিকোনো স্থানৰ সময় মুখ্য দাৰ্ঘিমা ৰেখাৰ সাপেক্ষে ইয়াৰ দাৰ্ঘিমাংশৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয় গতিকে আমি দাৰ্ঘিমা ৰেখাৰ ভিত্তিতে যিবিলাক দাৰ্ঘিমাংশ ওলাইছে সেই দাৰ্ঘিমাংশৰ জৰিয়তে আমি সময়বিলাক নিৰ্ধাৰণ কৰোঁ ঠিক আছে এতিয়া এই যিখন তালিকা আছে তালিকাখনত আমি বুজিবলৈ চেষ্টা কৰিম যে সময় মণ্ডল কেনেকৈ গণনা কৰা হয় তাৰ ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে ঠিক আছে এতিয়া যদি এডাল আমাৰ কি কৈছে 0 ডিগ্ৰী মুখ্য দাৰ্ঘিমা ৰেখা আছে 0 ডিগ্ৰী মুখ্য দাৰ্ঘিমা ৰেখাডাল কোৰ পৰা গৈছে গ্ৰীনিজৰ মান মন্দিৰৰ ওপৰেদি গৈছে গ্ৰীনিজৰ মান মন্দিৰৰ ওপৰেদি গলে ই কি হ'ব 0 ডিগ্ৰী দাৰ্ঘিমাংশ হ'ব 0 ডিগ্ৰী দাৰ্ঘিমাংশৰ যিডাল ৰেখা আছে সেই ৰেখাডালৰ যদি আমি পূবলৈ যাওঁ ঠিক আছে সেই ৰেখাডালৰ যদি আমি পূবলৈ যাওঁ তেনেহলে 15 ডিগ্ৰী পূব এটো দুপৰীয়া 1 বাজিব মানে আমাৰ 15 ডিগ্ৰী যদি যায় মানে 15 ডিগ্ৰী কৈ যদি আগবাঢ়ি যায় তেনেহলে 1 ঘণ্টাৰ পাৰ্থক্য আমি পাম যদি এই গ্ৰীনিজত 0 ডিগ্ৰীত আমাৰ দুপৰীয়া 12 বাজিছে তাৰ মানে এই ঠাইত যেটো আমাৰ 15 ডিগ্ৰী পূবত আছে ঠিক আছে 15 ডিগ্ৰী পূব দাৰ্ঘিমাংশত অৱস্থিত আছে তাতে আমাৰ দুপৰীয়া 1 বাজিব বুজি পাইছানে তোমালোকে এটো বুজিবলৈ অকমান অসুবিধা পাব পাৰা ভালদৰে চিত্ৰখন আৰু এবাৰ চাই দিছো তোমালোকে যাতে কনসেপ্টটো ক্লিয়াৰ হৈ লোৱা ঠিক আছে তাৰ মানে কি বুজাইছে আমি যদি গ্ৰীনিজৰ মান মন্দিৰৰ ওপৰেদি যোৱা দাৰ্ঘিমা ৰেখাডালক ভিত্তি হিচাপে গ্ৰহণ কৰি দাৰ্ঘিমাংশবিলাক উলিয়াও তাৰ মানে ইয়াতে যদি আমাৰ 15 ডিগ্ৰী পূব তোমালোকে জানা যে আমাৰ দাৰ্ঘিমা ৰেখাবিলাক 0 1 2 3 4 কৈ পেলাই আমাৰ 180 ডিগ্ৰী পূব 180 ডিগ্ৰী পশ্চিমে আছে হয়নে যিডাল 180 ডিগ্ৰী পূব আৰু পশ্চিম হেডাল একেডালে ৰেখা ঠিক আছে গতিকে 180 ডিগ্ৰী যিডাল আমাৰ 15 ডিগ্ৰী পূবত ঠাইডোখৰ আছে সেই ঠাইডোখৰত কি হৈছে তাতে কিমান সময় পাৰ্থক্য পাম আমি 15 ডিগ্ৰী পূবত আমি 1 ঘণ্টা পাম ঠিক সেইদৰে আন এটা ঠাই যত আমাৰ 30 ডিগ্ৰী পূবত অৱস্থিত আছে 30 ডিগ্ৰী পূব দাৰ্ঘিমাংশত অৱস্থিত আছে তাতে আমি কিমান সময় বাজিব দুপৰীয়া 2টা আনহাতে আকৌ যদি আমি 45 ডিগ্ৰী পূবলৈ যাওঁ তাৰমানে 15 ডিগ্ৰী তাৰমানে 1 ডিগ্ৰীত আমাৰ 4 মিনিট হয়নে গতিকে 4 মিনিট কৈ আমাৰ 45 ডিগ্ৰী পূবত আবেলি 3টা বাজিব তাৰমানে দুপৰীয়া 12 বাজিছে গ্ৰীনিজ মান মন্দিৰৰ ওপৰত আনহাতে এই ঠাইত যেটো ঠাই 45 ডিগ্ৰী পূবত আছে ধৰা এই ঠাইত আমাৰ ভাৰতখন আছে এই ভাৰতত আমাৰ আবেলি 3টা বাজিব হ'ব একেটা সময়তে আবেলি 3টা বাজিব ঠিক সেইদৰে বিপৰীত দিশত আমি পশ্চিমলৈ যদি চাও পশ্চিমলৈ সেই সময়টো আকৌ পিছুৱাই যাব ইয়াতে কেটা বাজিছিলে কৈছিলো দুপৰীয়া 12 বাজিছিলে ইয়াতে 1 ঘণ্টা যেতিয়া আমি মাইনাস কৰি দিম বিয়োগ কৰি দিম তেতিয়া কেটা বাজিব পুৱা 11টা বাজিছে যদি এই ঠাইত বেলেগ এখন ঠাই আছে ধৰা ইয়াতে আমাৰ আছে সিডনীত কি হ'ব সিডনীখন অৱশ্যে আগুৱাই যায়
কিন্তু ইয়াতে ধৰা সিডনী বুলি ঠাইডোখৰৰ আমি যদি উদাহৰণ দিও সেই সিডনীত ধৰা কেইটা বাজিব ইয়াতে যদি দুপৰীয়া 12 বাজিছে তেনেহলে ইয়াতে কেইটা বাজিব 9টা বাজিব হ'ব আৰু এটো হৈছে 45 ডিগ্ৰী পশ্চিম এফালে পশ্চিম এফালে পূব গতিকে পশ্চিম আৰু পূবৰ মাজৰ পাৰ্থক্যটো দেখা পাইছা নহয় ইমান পাৰ্থক্য আমি দেখা পাইছো হ'ব গতিকে তালিকাখন তোমালোকে ধৰিব পাৰিছা এতিয়া মুখ্য দ্ৰাঘিমা ৰেখা 0 ৰ পৰা পূব দিশলৈ গতি কৰা প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাৰ বিপৰীতে 1 ঘণ্টা যোগ কৰিব লাগিব উদাহৰণ স্বৰূপে গ্ৰীনিজত যদি দুপৰীয়া 12 বাজিছে এটা বাজিব মানে 1 PM লিখা হৈছে ইয়াতে PM মানে হৈছে আমাৰ দুপৰীয়া হয়নে দুপৰীয়া 15 ডিগ্ৰী পূবত হ'ব আকৌ দুটা বাজিব 30 ডিগ্ৰী পূবত ঠিক আছে মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা আকৌ পশ্চিম দিশলৈ যদি আমি যাওঁ তেনেহলে প্ৰতি 15 ডিগ্ৰী বিপৰীতে 1 ঘণ্টা বিয়োগ কৰিব লাগিব হ'ব ঠিক আছে এতিয়া পশ্চিমত গলে কি হ'ব গ্ৰীনিজত দুপৰীয়া 12 বজাত 15 ডিগ্ৰী পশ্চিমত পুৱা 11 বাজিব আকৌ 30 ডিগ্ৰী পশ্চিমত পুৱা 10 বাজিব গতিকে সময়ৰ ব্যৱধানটো আমি এদৰে উলিয়াব পাৰিম যেতিয়া সূৰ্য মুখ্য দ্ৰাঘিমা ৰেখাৰ পুনে পুনে ওপৰত থাকে তাৰ মানে একেবাৰে সন্মুখীন যেতিয়া হয় ঠিক আছে মুখ্য দ্ৰাঘিমা ৰেখাৰ পুনে পুনে থাকে তেতিয়া তাতে কিমান হ'ব দুপৰীয়া 12 বাজিব শূন্য দ্ৰাঘিমাংশত দুপৰীয়া 12 বাজিব ঠিক আছে তাৰ মানে আমি বুজিলো যেতিয়া সূৰ্য একেবাৰে মূৰৰ ওপৰত থাকে তেতিয়া তাতে 12 বাজে হ'ব একে সময়তে দুপৰীয়া 1 বজাত 15 ডিগ্ৰী পূবত আকৌ পুৱা 11 বজাত 15 ডিগ্ৰী পশ্চিমত হ'ব গতিকে গ্ৰীনিজৰ কথা কৈছিলোৱে গ্ৰীনিজত 12টা বাজিলে পূবে কিমান হ'ব পূবে হ'ব আমাৰ দুপৰীয়া 1 আকৌ পশ্চিমে হ'ব কিমান 11টা 1 ঘণ্টাৰ পাৰ্থক্য ঠিক আছে ইয়াৰ দ্ৰাঘিমাংশৰ ওপৰত ভিত্তি কৰি যিকোনো স্থানত থকা সময়ক ইয়াৰ স্থানীয় সময় বোলা হয় গতিকে আমি যে সময়টোৰ কথা কৈছিলোৱে যে 1 ঘণ্টা আগুৱাই গৈছে 1 ঘণ্টা পিছুৱাই গৈছে সেই ঠাইখনৰ যেটো সময় হয় সেই সময়টোক আমি স্থানীয় সময় বুলি কম ঠিক আছে সূৰ্য যতে মূৰৰ ওপৰত থাকে সেই দ্ৰাঘিমাংশত দুপৰীয়া 12 বাজিছে ঠিক আছে অলপ আগতে কৈছিলোৱে সূৰ্য যেতিয়া মূৰৰ ওপৰত থাকে সেই ঠাইত দুপৰীয়া 12 বাজে হ'ব ভাৰতত পূব আৰু পশ্চিম সীমান্তৰ মাজৰ সময়ৰ পাৰ্থক্য প্ৰায় 1 ঘণ্টা 45 মিনিট মানে আমি যদি পূব দিশৰ যিখিনি ঠাই আছে যেনেবা অৰুণাচল আনহাতে ইফালে কি আছে ৰাজস্থান বা গুজৰাট তাৰে পাৰ্থক্যটো আমাৰ কিমান আছে 1 ঘণ্টা 45 মিনিট ঠিক আছে 1 ঘণ্টা 45 মিনিটৰ পাৰ্থক্য হৈছে দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰি ঠিক আছে তোমালোকে ভাবিব পাৰা যে 1 ঘণ্টা 45 মিনিট কেনেকৈ হ'ব পাৰে বাইদেউ 1 ঘণ্টা 45 মিনিট সময়টো আমাৰ কি বুজাইছে এটো হৈছে দ্ৰাঘিমা ৰেখা বিলাকৰ সময়ৰ কথা ঠিক আছে এই দ্ৰাঘিমা ৰেখাৰ সময়ৰ পাৰ্থক্যৰ হিচাপতহে 1 ঘণ্টা 45 মিনিট হৈছে কিন্তু আমি যদি যাত্ৰা কৰি যাওঁ তাতে 1 ঘণ্টা 45 মিনিট নহয় হয়তো আমাৰ 12 ঘণ্টা বা 24 ঘণ্টা হেনেকেও লাগিব পাৰে হয়নে গতিকে এয়া হৈছে 1 ঘণ্টা 45 মিনিট আমাৰ দ্ৰাঘিমা ৰেখা বিলাকৰ সময়বিলাক ঠিক আছে বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ ভাৰতে 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমাংশৰ সময়কে ভাৰতীয় মান সময় বা IST হিচাপে ব্যৱহাৰ কৰা হৈছে IST মানে হৈছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এতিয়া ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম কি বস্তু হয় তোমালোকক মই ভালদৰে বুজাই দিম কিহৰ বিভ্ৰান্তিৰ কথা কৈছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম তোমালোকে দেখা পাইছা যে অলপ আগতে কৈছিলো যে পূব আৰু পশ্চিমৰ দেশৰ পাৰ্থক্য আমি কিমান পাইছিলো দ্ৰাঘিমাংশৰ পাৰ্থক্য দেখা পাইছিলো আমি 1 ঘণ্টা 45 মিনিট এতিয়া 1 ঘণ্টা 45 মিনিট হলে কি হ'ব এটা ধৰা গুজৰাটত যদি আমাৰ 12 বাজিছে আমাৰ ইয়াতে কিমান হ'ব 12 বাজিলে আমাৰ পূব দিশত কিমান হ'ব যেহেতু আমি পূবলে আছো আগুৱাই যাব নহয় সময়টো তেনেহলে আমাৰ ইয়াতে 1 ঘণ্টা 45 মিনিট আগুৱাই যাব তাৰ মানে এটা 45 হ'ব দুপৰীয়াৰ এটা 45 হ'ব গতিকে এই সময়টো আমাৰ বিভ্ৰান্তিকৰ সময় হয় গতিকে আমাৰ কি হৈছে আমাৰ দেশখনে এটা
টাইম জোন ৰাখিছে ঠিক আছে হেতু কয় ইন্ডিয়ান স্ট্যান্ডার্ড টাইম মানে ভাৰতীয় মান সময় এই ভাৰতীয় মান সময়ক আমাৰ যিডাল দাৰ্ঘিমা ৰেখা আছে হেডাল দাৰ্ঘিমা হৈছে 82 ডিগ্ৰী 30 মিনিট হে 82 ডিগ্ৰী 30 মিনিটৰ যিডাল দাৰ্ঘিমাংশ আছে পূব দাৰ্ঘিমা ৰেখা আছে সেই দাৰ্ঘিমা ৰেখাডালক ভিত্তি হিচাপে পূব দাৰ্ঘিমা ৰেখাডালক ভিত্তি হিচাপে গ্ৰহণ কৰি পেলাই আমাৰ ইন্ডিয়ান স্ট্যান্ডার্ড টাইমটো উলোৱা হৈছে ঠিক আছে হেতু সময়মতে আমাৰ গোটেই ভাৰতবৰ্ষখনত এটাই সময় প্ৰযোজ্য হয় বুজি পালা তাৰ মানে এতিয়া যদি গুজৰাটত 12টা বাজিছে আমাৰ অসমতো বা অৰুণাচলতো 12ই বাজিব বা কন্যাকুমাৰীতো যদি 12টা বাজিছে তেনেহলে আমাৰ কাশ্মীৰতো বা ৰাজস্থানতো বা পশ্চিম বংগলতো হেই তাতে একে সময় হ'ব গতিকে আমি এইখিনি কথা বুজি পালো যে ইন্ডিয়ান স্ট্যান্ডার্ড টাইমটো আমি এইটো কাৰণেই মানি লৈছো যাতে আমাৰ কোনো ধৰণৰ অসুবিধা নহয় সময় লৈ পেলাই হ'ব IST ভাৰতীয় মান সময় GMT গ্ৰীনিজ গড় সময়তকে 5 ঘণ্টা 30 মিনিট আগবঢ়া ঠিক আছে এতিয়া তোমালোকক কৈছিল নহয় গ্ৰীনিজৰ মান সময়ৰ কথা এই গ্ৰীনিজৰ মান সময়তকে আমাৰ ভাৰতবৰ্ষৰ যেটো সময় হে সময়ৰ পাৰ্থক্য তাৰ মানে আমাৰ ভাৰতবৰ্ষখন পূবলে আছে গতিকে কিমান পাৰ্থক্য 5 ঘণ্টা 30 মিনিট আগবঢ়া ঠিক আছে যদি তাতে আমাৰ 12 বাজিছে গ্ৰীনিজত 12 বাজিছে তেনেহলে আমাৰ ভাৰতত 5 ঘণ্টা 30 মিনিট সময় আগবাঢ়ি থাকিব ঠিক আছে 5 ঘণ্টা বুলি কিমান কম আমি 12টাৰ পৰা আমাৰ কিমান সময় হ'ব আমাৰ 5 বাজিব ঠিক আছে 5 ঘণ্টা 30 মিনিট যেটো 5:30 বাজিব আমাৰ ভাৰতত ঠিক আছে গতিকে গ্ৰীনিজত যেতিয়া সন্ধিয়া 6 বজা হয় তেতিয়া ভাৰতত নিশা 11:30 বাজে তাৰ মানে গ্ৰীনিজৰ সময়তকে আমাৰ ভাৰতবৰ্ষৰ সময়টো আগবঢ়া হয় তোমালোকে ধৰিব পাৰিছা নিশ্চয় যে ভাৰতৰ মান সময় ৰেখা হিচাপে তোমালোকে দেখাই পাইছা এই দাৰ্ঘিমা ৰেখাডাল যিডাল 82 ডিগ্ৰী 30 মিনিট দাৰ্ঘিমা ৰেখাডাল আছিলে হেডালকে ভিত্তি হিচাপে গ্ৰহণ কৰি সময়বিলাক উলোৱা হৈছে আৰু এই সময়খিনি গোটেই ভাৰতবৰ্ষখনত প্ৰযোজ্য হৈ আছে ঠিক আছে এই দাৰ্ঘিমা ৰেখাডালকে ভিত্তি হিচাপে গ্ৰহণ কৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি বুজিয়ে পালা এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ আহা দুটা কাষৰীয়া সময় অঞ্চলৰ মাজৰ পাৰ্থক্য কিমান তোমালোকক কৈছিলো তাৰ মানে সময় মণ্ডলৰ পাৰ্থক্য সুধিছে তাৰ মানে এটা সময় মণ্ডলৰ পৰা আন এটা সময় মণ্ডলৰ পাৰ্থক্য কিমান হয় হেতু সুধিছে এতিয়া ইয়াতে অপচন আছে 30 মিনিট 15 মিনিট 1 ঘণ্টা 2 ঘণ্টা গতিকে ইয়াৰে উত্তৰটো কি হ'ব বাৰু 30 মিনিট হ'বনে নহয় ঠিক আছে তোমালোকে গম পাইছিলা কি হ'ব উত্তৰটো 1 ঘণ্টা 2 ঘণ্টা নহয় হ'ব তাৰ পিছৰ প্ৰশ্নটো চাও আহা 2 নম্বৰ প্ৰশ্নটো কি প্ৰধান দাৰ্ঘিমা ৰেখাৰ অৱস্থান ক'ত ঠিক আছে প্ৰধান দাৰ্ঘিমা ৰেখাৰ অৱস্থান কিমান ডিগ্ৰীত আছে হেতু কথা সুধিছে গতিকে প্ৰধান দাৰ্ঘিমা ৰেখাৰ অৱস্থান হৈছে 0 ডিগ্ৰী ঠিক আছে 0 ডিগ্ৰীত প্ৰধান দাৰ্ঘিমা ৰেখাৰ অৱস্থান হ'ব তাৰ পিছৰ প্ৰশ্নটো চাও পৃথিৱী কিমানটা সময় অঞ্চলত বিভক্ত হয় এতিয়া টাইম জোন আমাৰ কেটা আছিলে ইয়াতে কেটা অপচন আছে 4টা অপচন আছে এই 4টা অপচনত কি লিখা আছে 12টা 24টা 13টা 25টা গতিকে 12টাটো নহয় 24টাটো হয় 13টা নহয় 25টা নহয় গতিকে 24টা সময় মণ্ডলত আমাৰ পৃথিৱীখনক ভাগ কৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি সময় মণ্ডলৰ বিষয়ে বুজি পালো তোমালোকে নিশ্চয় ইয়াৰ বিষয়ে এটা ধাৰণা লাভ কৰিছা তোমালোকে নিজৰ টুকা বহিত এই বস্তুবিলাক ভালদৰে লিখি লবা অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ